ভিডিঅ'লৈ স্বাগতম জনাইছো মই হিমাক্ষী। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে আছে ভাল খবৰ। আপুনি যদি ব্যৱসায় কৰিব বিচাৰিছে বা আপোনাৰ মূলধনৰ অভাৱ তেন্তে আপোনাৰ বাবে ভাল খবৰ। শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে 2 লাখৰ পৰা 5 লাখকৈ টকা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আপুনিও আবেদন কৰক আৰু আবেদন কৰাৰ পিছতে আপুনিও লাভ কৰিব চৰকাৰী সাহায্য, চৰকাৰৰ পৰা ধন। ইতিমধ্যে পৰ্টেল মুকলি কৰা হৈছে আৰু এমাহৰ ভিতৰতে আপুনি আবেদন কৰিব লাগিব। গতিকে সময় আপোনাৰ হাতত একেবাৰে কম। শীঘ্ৰে আপুনি আবেদন কৰক। কোনটো পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব বা কেনেদৰে আবেদন কৰিব লাগিব জনাইছো আপোনাৰ বাবে সবিশেষ তথ্য। আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰতে লাভ কৰিবলৈ গৈ আছে এই ধন। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা কৰা হৈছে। এমাহৰ ভিতৰতে আবেদন কৰিব লাগিব। সময়সীমা একেবাৰে কম। ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত প্ৰদান কৰা হ'ব 1 লাখকৈ টকা লাভ কৰিব। প্ৰথম পৰ্যায়ত লাভ কৰিব 1 লাখকৈ টকা। 1,62,000 যুৱক যুৱতী ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিৰ বাবে। আপুনি যদি এতিয়ালৈকে পঞ্জীয়ন কৰা নাই নিজৰ নাম, শীঘ্ৰে আপুনি পঞ্জীয়ন কৰক। 2 লাখৰ পৰা 5 লাখ পাবলৈ মুকলি কৰি দিয়া হ'ল। ইতিমধ্যে আবেদন পৰ্টেল মুকলি কৰা হৈছে। শীঘ্ৰে আপুনিও আবেদন কৰি লওক। এমাহৰ ভিতৰতে আবেদন পৰ্টেলত কৰিব লাগিব আপুনি আবেদন। যদি আপুনি 2 লাখৰ পৰা 5 লাখ টকা পাব বিচাৰিছে শীঘ্ৰে আবেদন কৰক। এমাহৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব আৰু ইয়াৰ পিছতে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ। সাক্ষাৎকাৰত আপুনি যাব লাগিব। আৰু ৭৫,000 যুৱক যুৱতী নিৰ্বাচিত হ'ব এই আঁচনিৰ বাবে। ইতিমধ্যে বহু যুৱক যুৱতী আবেদন কৰিছে। আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক। ইয়াৰ উপৰিও 1 লাখ যুৱক যুৱতীয়ে ভৱিষ্যতে লাভ কৰিব এই আঁচনিৰ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। গতিকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আপুনি যদি এতিয়ালৈকে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত প্ৰদান কৰা হ'ব 1 লাখকৈ টকা লাভ কৰিব। প্ৰথম পৰ্যায়ত 1 লাখকৈ টকা লাভ কৰিব। আৰু যদি আপুনি স্বাৱলম্বী হ'ব পাৰিছে বা আপোনাৰ ব্যৱসায় যদি আগবাঢ়িছে তেন্তে পুনৰ চৰকাৰৰ পৰা আপোনাক ধন প্ৰদান কৰিব। 1,62,000 যুৱক যুৱতী ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আঁচনিত। আৰু আপুনি যদি এতিয়ালৈকে নিজৰ নাম পঞ্জীয়ন কৰা নাই শীঘ্ৰে আপুনি আপোনাৰ নাম পঞ্জীয়ন কৰক। 2 লাখৰ পৰা 5 লাখ পাবলৈ মুকলি কৰি দিয়া হৈছে। ইতিমধ্যে আবেদন পৰ্টেল মুকলি কৰা হৈছে। সেই আবেদন পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আৰু প্ৰথম পৰ্যায়ত আবেদন কৰক। আপুনি প্ৰথমে আবেদন কৰক। আৰু এয়া ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 2 লাখৰ পৰা 5 লাখ টকা পাবলৈ শীঘ্ৰে আপুনি আবেদন কৰক। আৰু বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱক যুৱতীসকলে আবেদন কৰিছে। গতিকে আপোনাকো যদি মূলধন লাগে, ব্যৱসায় কৰিব বিচাৰিছে, মূলধনৰ অভাৱত আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। যুৱক যুৱতীসকল, ৰাজ্যৰ যুৱক যুৱতীসকল যাতে স্বাৱলম্বী হ'ব পাৰে, আগবাঢ়ি যাব পাৰে তাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। গতিকে আপুনিও আবেদন কৰক এই আঁচনিৰ বাবে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আপুনি আবেদন কৰক। যিটো পৰ্টেল মুকলি কৰি দিয়া হৈছে, ইতিমধ্যে পৰ্টেল মুকলি কৰি দিয়া হৈছে। সেই পৰ্টেলত গৈ আপুনি আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ পিছত আপুনিও লাভ কৰিব ধন। ছেপ্টেম্বৰ অক্টোবৰত প্ৰদান কৰা হ'ব 1 লাখকৈ টকা। প্ৰথম পৰ্যায়ত 1 লাখকৈ টকা লাভ কৰিব যুৱক যুৱতীসকলে। 1 লাখৰ পৰা 1,62,000 যুৱক যুৱতীয়ে ইতিমধ্যে নিজৰ নাম পঞ্জীয়ন কৰিছে। আপুনিও যদি এতিয়ালৈকে নিজৰ নাম পঞ্জীয়ন কৰা নাই শীঘ্ৰে নাম পঞ্জীয়ন কৰক। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আগবঢ়াইছো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান। আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে 4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে, বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ।
আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে সিৰিয়াছলি কাম কাজ কৰা দেখা পাইছো। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলো, তেওঁ মোক কৈছিলে যে CM AAA দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লো বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছো আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে। আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছো যে এই 2 লাখ টকা সিড কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে। আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ, সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। 25,000, 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে, তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছোঁ। গতিকে এই আঁচনিখন সফল হোৱাটো অতিকে প্ৰয়োজনীয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, আপোনালোকে জানে যে ৰাজ্য চৰকাৰৰ বাজেটত আমি ঘোষণা কৰিছিলোঁ যে 2 লাখ যুৱকক আমি আত্মসংস্থাপনৰ বাবে 2 লাখ টকাৰ আমি সহায় বা সাহায্য আমি দিম। আৰু তাৰ মূল ধাৰণাটো হ'ব যে 1 লাখ ৰাজ সাহায্য আৰু 1 লাখ টকাৰ ঋণ। কিন্তু ঋণো খুব 5 বছৰত সৰু সৰু ইনষ্টলমেণ্টত উইদাউট ইণ্টাৰেষ্ট আমাক উভতাই দিব। তাৰমানে এটা মাহত খুব বেছি ক'ব গ'লে
4,000 টকা ইনষ্টলমেণ্ট হ'ব আৰু তাত কোনো সুদ নাথাকিব। 2 লাখ টকালৈকে যোৱাৰ 2 লাখ যুৱকলৈকে যোৱাৰ আগতে আমি প্ৰাৰম্ভিকভাৱে 25,000 যুৱকক এই সাহায্য আগবঢ়াইছিলোঁ। তেওঁলোকক প্ৰথমতে আমি যোৱা বছৰ 1 লাখ টকা আগবঢ়াইছিলোঁ আৰু এই বছৰ আমি তেওঁলোকক 1 লাখ টকাৰ দ্বিতীয় কিস্তি প্ৰদান কৰিম ছেপ্টেম্বৰ অক্টোবৰ মাহত। কিন্তু তাৰ আগতে এই গোটেই ব্যৱস্থাটো যাতে যুৱক যুৱতীসকলে বিশেষকৈ একাংশ যুৱক যুৱতীয়ে যাতে মোবাইল আদি কিনাত খৰচ নকৰে আৰু তেওঁলোকক যাতে আমি সঁচাকৈ মেণ্টৰিং কৰিব পাৰোঁ ভাল কাম কৰাৰ কাৰণে, সেইকাৰণে আমি গোটেই ৰাজ্যতে CM ফেলো আমি নিযুক্তি কৰিছিলোঁ আৰু CM ফেলোসকলে এই ৰাজ সাহায্য পোৱা বা আত্মনিৰ্ভৰ অসমত লোন আৰু ৰাজ সাহায্য পোৱা যুৱকসকলৰ লগত কথা বতৰা পাতি থাকে, ফলো আপ কৰে। এই ব্যৱস্থাৰ কাৰণে এইবাৰ আমি ৰাজ্যখনত বহুতো CM AAA পোৱা যুৱক যুৱতীয়ে চিৰিয়াছলি কাম কাজ কৰা দেখা পাইছোঁ। ইনফেক্ট মই আজিও এখন সভাত এজন যুৱকক লগ পাই আহিছিলোঁ। তেওঁ মোক কৈছিলে যে CM AAAৰ দ্বিতীয় ইনষ্টলমেণ্টটো কেতিয়া দিব? মই ক'লোঁ, বাবা তুমি তেতিয়া পাবা যেতিয়া এই 1 লাখ টকাৰ ভাল ব্যৱহাৰ হয়। বোলে মোক তেওঁ ক'লে যে দাদা 1 লাখ টকা মই নিজৰ পৰা আৰু আপোনাৰ পৰা পোৱা 1 লাখ 2 লাখ টকা মই ইতিমধ্যে লগাই কাম আৰম্ভ কৰিছোঁ আৰু মোৰ ব্যৱসায় ভালো হৈছে। গতিকে ই এটা খুব ভাল এখন আঁচনিত পৰিণত হৈছে আৰু এতিয়া আমি বেংকসমূহৰ লগতো কথা পাতিছোঁ যে এই 2 লাখ টকা চিট কেপিটেল পোৱা যুৱক যুৱতীসকলক আমি কেনেকৈ তেওঁলোকক আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে জড়িত কৰিব পাৰোঁ। সেই প্ৰক্ৰিয়াটো চলি থাকোঁতেই আমি যিহেতু আমাৰ 2 লাখ লক্ষ্য 25,000ক আমি দিলোঁ, আমি আৰু 75,000 যুৱক যুৱতীক ঋণ দিয়াৰ বাবে ৰাজ সাহায্য দিবৰ বাবে আমি নতুন পঞ্জীয়ন আমি মুকলি কৰি দিছিলোঁ। ইয়াৰ নিয়মটো হ'ল যে প্ৰথমে তেওঁলোকে পঞ্জীয়ন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰে। 75,000 ঋণৰ বা লোনৰ বা ৰাজ সাহায্যৰ বিপৰীতে প্ৰায় 1.5 লাখ যুৱক যুৱতীয়ে এইবাৰ নিজৰ নাম পঞ্জীয়ন কৰিছে। একজেক্ট যদি সংখ্যাটো আমি ক'ব যাওঁ, 1,62,000 যুৱকে এই আঁচনিখনত পঞ্জীয়ন কৰিছে আৰু এই পঞ্জীয়ন আমি 2024 চনৰ 18 অক্টোবৰৰ পৰা 18 নৱেম্বৰলৈকে লৈছিলোঁ। এতিয়া কথাটো হ'ল যে এই 1,62,000 আবেদনকাৰীয়ে প্ৰথম পঞ্জীয়ন কৰিলে, পঞ্জীয়নৰ পিছত কি কাম কৰিব, তেওঁলোকৰ প্ৰজেক্ট কি, এই গোটেই কথা জনাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। আজি আমি এই ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো মুকলি কৰি দিছোঁ আৰু ই এমাহৰ বাবে খোলা থাকিব। এই এমাহৰ ভিতৰত 1,62,000 যুৱক যুৱতী যোনে পঞ্জীয়ন কৰিছিল তেওঁলোকে আবেদন কৰিব লাগিব। আবেদনত অলপ ডিটেইলছ লাগিব আৰু আবেদন কৰাৰ পিছতে আমি তেওঁলোকৰ ইণ্টাৰভিউ আৰম্ভ কৰিব পাৰিম। 1,62,000ৰ ভিতৰত 75,000 যুৱক যুৱতীক আমি নিৰ্বাচিত কৰিম। তাৰমানে 2:1 দুজনৰ বিপৰীতে এজনে ঋণ পাব। আজি আমি পৰ্টেলটো মুকলি কৰি দিলোঁ, সকলোৱে ইতিমধ্যে পঞ্জীয়ন কৰিছে। তেওঁলোকলৈকে আজি আমাৰ ইলেক্ট্ৰনিকেলি মেছেজো আমি তেওঁলোকক পঠাই দিম, গোটেই 1,62,000 জনক, যে পঞ্জীয়নৰ পৰ্টেল মুকলি কৰা হ'ল, পঞ্জীয়ন হ'ল, এতিয়া এপ্লিকেশ্যনৰ পৰ্টেল মুকলি কৰা হ'ল। তেওঁলোকে মোবাইলত মেছেজো পাব, সংবাদ মাধ্যমৰ জৰিয়তেও গম পাব আৰু উদ্যোগ বিভাগে বিজ্ঞাপন আদিও দিব, যাতে 1,62,000 যুৱকক আমি পঞ্জীয়নলৈকে আনিব পাৰোঁ। 25,000, 75,000 এই দুইটা আঁচনি যদি আমি সফল কৰিব পাৰোঁ আৰু টকা পইচাৰ যদি অপব্যয় হোৱাৰ বাতৰি নাহে,
তেতিয়াহ'লে ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীৰ কাৰণে আমি ৰাস্তা খুলি থৈছো। গতিকে এই আঁচনিখন সফল